নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় নতুন আবেদন সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অৰুণোদয় 3.0 আবেদন সংক্ৰান্তত এই ভিডিঅ'টোত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য সংযোজন কৰা হৈছে, যি তথ্যৰ জৰিয়তে আপুনি নতুন কিছু তথ্য আয়ত্ত কৰিবলৈ সক্ষম হ'ব। ইয়াতে চাওক, অৰুণোদয় 3.0 আঁচনিৰ আবেদন আৰম্ভ। কি নথিপত্ৰ লাগিব? অৰুণোদয় 3.0 স্কিম 2024 অসম চৰকাৰে ৰাজ্যখনত দৰিদ্ৰ আৰু মহিলাসকলক লাভান্বিত কৰিবলৈ আৰম্ভ কৰিছে। অসম চৰকাৰে কৃষক, মহিলা আৰু শিশুসকলৰ বাবে কেইবাটাও সামাজিক কাৰ্যসূচী আৰম্ভ কৰিছে। অৰুণোদয় 3.0 আঁচনি প্ৰৱৰ্তন কৰি অসম চৰকাৰে আৰ্থ-সামাজিক সবলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু উচ্চাকাংক্ষী পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 আঁচনি প্ৰৱৰ্তন কৰে। অৰুণোদয় 3.0ৰ বাবে কেনেদৰে পঞ্জীয়ন কৰিব লাগে আৰু আবেদন কৰিবলৈ ফৰ্ম ক'ত পাব? অৰুণোদয় 3.0 আঁচনি 2024 অসমত অৰুণোদয় পৰিকল্পনা সফলতাৰে ৰূপায়ণ হোৱাৰ পিছত অসম চৰকাৰে অৰুণোদয় 3.0 প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। এই অৰুণোদয় 3.0 কাৰ্যসূচীটো দৰিদ্ৰ মহিলাসকলৰ বাবে মুকলি, যিসকলক এতিয়াও মূল অৰুণোদয় কাৰ্যসূচীৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছে। মহিলা প্ৰাৰ্থীসকলে অৰুণোদয় 3.0 কাৰ্যসূচীৰ বাবে যোগ্য হ'বলৈ 2024 চনৰ পৰা আৰম্ভ হোৱা এটা অনলাইন আবেদন দাখিল কৰিব লাগিব। ইয়াত অৰুণোদয় 3.0ত অন্তৰ্ভুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰু যোগ্যতাৰ চৰ্তাৱলী সামৰি লোৱা হৈছে। কোনে কোনে পাব অৰুণোদয় 3.0 আঁচনি? আঁচনিৰ নাম অসম অৰুণোদয় 3.0, প্ৰকাশিত তাৰিখ 14 ডিচেম্বৰ 2022, আৰম্ভ অসম চৰকাৰৰ দ্বাৰা, ৰূপায়ণ কৰা হৈছে অসমৰ বিত্ত বিভাগ। আবেদন প্ৰক্ৰিয়া অনলাইন। আঁচনিৰ উদ্দেশ্য দৰিদ্ৰ পৰিয়ালক বিত্তীয় সহায়। শ্ৰেণী অসম চৰকাৰৰ আঁচনিসমূহ অফিচিয়েল ৱেবছাইট finance.assam.gov.in। অৰুণোদয় 3.0 হিতাধিকাৰীৰ বাবে যোগ্যতাৰ চৰ্ত: বিধৱাসকলৰ পৰিয়াল, বিবাহ বিচ্ছেদ হোৱা মহিলা, দিব্যাংগ সদস্য থকা পৰিয়াল, নিম্ন আয়ৰ পৰিয়ালত ৰেচন কাৰ্ডৰ অভাৱ, ৰেচন কাৰ্ড ব্যৱহাৰ কৰা দৰিদ্ৰ পৰিয়ালবোৰ, আত্মসহায়ক গোটৰ অন্তৰ্ভুক্ত আৰু ট্ৰেক্টৰ 2 বা 3 চকীয়া বাহন থকা পৰিয়াল। আবেদনক কি নথিপত্ৰ লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, অসমৰ বাসস্থান, বেংক একাউণ্ট, বেংকৰ পাছবুক, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, আত্মঘোষণা প্ৰপত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড, বয়সৰ প্ৰমাণপত্ৰ। অৰুণোদয় 3.0 আঁচনিৰ অনলাইন 2024 কেনেকৈ আবেদন কৰিব? অৰুণোদয় আঁচনি 3.0 অনলাইনত আবেদন কৰাটো সম্ভৱ। অৰুণোদয় 3.0 আবেদন প্ৰপত্ৰখন ঘৰৰ পৰা ওলাই নোযোৱাকৈ অনলাইনত ফোন বা লেপটপত পূৰণ কৰিব পাৰি। তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক। প্ৰথম পদক্ষেপটো হ'ল আঁচনিখনৰ অফিচিয়েল ৱেবছাইটলৈ যোৱা। আবেদনকাৰীসকলে এতিয়া মেনুৰ পৰা পঞ্জীয়ন বটনটো ক্লিক কৰি বাছনি কৰিব পাৰে। এতিয়া আপোনাৰ নাম, ঠিকনা আৰু ফোন নম্বৰ সহ আপোনাৰ সকলো ব্যক্তিগত ডাটা প্ৰবিষ্ট কৰক। আৰু এনেকুৱাভাৱে আপুনি অনলাইনত আবেদন কৰিব পাৰে। আচলতে বন্ধুসকল, ভিডিঅ'টোৰ যিখিনি তথ্য আপোনালোকক দেখুওৱা হৈছে, এই প্ৰক্ৰিয়াখিনি এতিয়াও আৰম্ভ হোৱা নাই। আৰু অৰুণোদয় আঁচনিৰ অনলাইন প্ৰক্ৰিয়া অনলাইনত 3.0ৰ এপ্লাই অনলাইনত হ'ব বুলি জানিব পৰা গৈ আছে। আৰু বিভিন্ন খবৰত অৰুণোদয় আঁচনিৰ এইবাৰৰ আবেদন অনলাইনত হোৱাৰ সম্ভাৱনা আছে। কিন্তু বন্ধুসকল, অনলাইন বা অফলাইন কোনো প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই। এই প্ৰচেছখিনি যদিও ইয়াতে কোৱা হৈছে, অফিচিয়েল ৱেবছাইট এই ক্ষেত্ৰত নিমাত হৈ আছে। আৰু অফিচিয়েল ৱেবছাইটত এই ধৰণে আপুনি এতিয়া কামখিনি কৰিব নোৱাৰিব, যাৰ কাৰণে আপোনাক পৰৱৰ্তী ভিডিঅ' প্ৰিপেয়াৰ কৰি দিয়ালৈ অপেক্ষা কৰক। যেতিয়া ইয়াৰ বাবে অনলাইন বা অফলাইন যি প্ৰক্ৰিয়া আৰম্ভ হ'ব, মই আপোনালোকক জনাই দিবলৈ যত্ন কৰিম। তো আজিলৈ এৰিছোঁ। ধন্যবাদ।